লকডাউন ডায়েৰী শিৰোনাম দূৰত্ব। গাঁওখনৰ মতা মানুহবোৰ হঠাতে নোহোৱা হৈ পৰিছে। কোনেও কাকো একো কোৱা নাই, কিন্তু আচল কথা সকলোৱে জানে। ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিছে, কিন্তু কান্দোনবোৰ কান্দি থকাইহে শুনে। অন্য মানুহৰ শুনাৰ সাধ্য নাই। উপযুক্ত উপমা দিবলৈ গ'লে এনেকুৱা হ'ব: একান্ত চিত্তে ভাসমান ধোঁৱাৰ তৰংগ গণি থকা কোনো ডেকাৰ সন্মুখত হঠাতে আহি স্কুলৰ শিক্ষকজন উপস্থিত হয়, আৰু একো তত ধৰিব নোৱাৰি ডেকাই শেষ হ'ব খোজা চিগাৰেটটো পিছফালে লুকুৱাব খোজোতে নিজৰে হাতখন পুৰিবলৈ ধৰে। শিক্ষকজনে জানে চিগাৰেটটো পিছফালে লুকুৱাই থৈছে, কিন্তু সকলো জানিও একো নকৈ পৰম প্ৰশান্তিত শিক্ষকজনে সন্মান পাই আঁতৰি যায়। সকলো জানিও একো প্ৰকাশ নকৰাটোৱেই এই সময়ৰ নিয়ম। শিক্ষকে দেখিছে বুলি জানিও পাছফালে হাতখন লুকুৱাই থোৱাটো এই সময়ৰ নিয়ম। এনেকুৱা নিয়মতে সমাজ চলে। আজি বেছিভাগৰে ঘৰত লঘু। এনেকুৱা নহয় যে খাবলৈ নাই। প্ৰতি ঘৰে চৰকাৰী চাউল পাইছে, অনুদান পাইছে, কিন্তু আজি গাঁৱৰ মানুহবোৰে স্বেচ্ছাই লঘোণ দিছে। প্ৰথমবাৰলৈ নিজৰ সন্তান অথবা স্বামীৰ বিফলতা কামনা কৰি আটাই গোসাঁই ঘৰত চাকি জ্বলাইছে। আচল কথাটো সকলোৱে জানে, তথাপি কোনেও মুখেৰে উলিওৱা নাই। কথাবোৰ হেঁচি হেঁচি কিছুমানৰ বোলে বমি হ'বলৈ ধৰিছে। পেটত হজম নোহোৱাত পায়খানাও হৈছে। সিহঁতক পোনে পোনে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ গৈছে। নলিনীয়ে খবৰটো পলমকৈ পালে। পলম হ'লেও কিন্তু সি ৰৈ থকা নাই। ডেকাবোৰক অনুসৰণ কৰি ভিৰাই লৰ ধৰিছে। নলিনীৰ বুকুখন ধান বনা দি বান্ধিছে। পদূলিটো দূৰৰ কথা, মানুহ চোতাললৈও ওলোৱা নাই। আকাশখন গোমা। ফাগুনৰ ভৰ দুপৰীয়াটোত কোনোবাই নিস্তেজ ফুটছাই এসোপাহে যেন আকাশত ছটিয়াই দিছে। ছাইবোৰে ধূসৰ কৰি পেলোৱা আকাশখনে অভিমান নে খঙত মুখ উন্দোলাই আছে। ঘৰে ঘৰে কপৌ ফুলবোৰে সদম্ভে স্বাধীনতাৰ অধিকাৰ ঘোষণা কৰি বাধাহীন উন্মুক্ত হৈ ফুলি আছে। নাচনী ছোৱালীৰ পৰা বাচি থাকিবলৈ আজি সিহঁতে সংগ্ৰাম কৰিবলগীয়া হোৱা নাই। ইহঁতৰ ফাণ্ডামেণ্টেল ৰাইটছবোৰ কেনেকুৱা হ'লহেঁতেন বাৰু? মনতে ভাবিলে নলিনীয়ে। মানুহবোৰ আচলতে গৃহবন্দী নে আত্মগোপন কৰিছে? নিজে নিজৰ পৰা পলাই ফুৰিছে। কোনেও কাৰো মুখলৈ চাব পৰা নাই। আনৰ ঘৰৰ গৰু সোমাই বাৰী তহিলং কৰিছে, অথচ ঘূৰ বুলি খেদা এটা মাৰিবলৈ ঘৰৰ পৰা এটা প্ৰাণীও ওলাই অহা নাই। নলিনীয়ে বাপুৰাম বৰ্মনৰ ঘৰৰ নঙলাডালৰ পৰাই চিঞৰ ধৰিলে, অ' ডাইটি, অ' বাৰীত গৰু সোমাল। কোনো ওলাই নাহিল। ডেকাজন চাগৈ নাই, বুঢ়া ৰুগীয়া। লকডাউন দিয়া দিন ধৰি কোনেও মানুহজনৰ চেহেৰাই দেখা নাই। স্বভাৱসুলভ বিৰক্তিকৰ ভংগীমাৰে বুঢ়ী ওলাই আহিল। যেন গৰু সোমোৱাৰ খবৰটো দি নলিনীয়ে ভুলহে কৰিলে। লকডাউনে এটা অদ্ভুত পৰিৱৰ্তন আনিছে। এই পৰিৱৰ্তনক মানুহে মানি ল'ব পৰা নাই। বুঢ়ীৰ বিৰক্তিসূচক চাৱনিয়ে নলিনীক বাটৰ কচু গাত ঘঁহি লোৱাৰ শিক্ষা দিলে। সামাজিক দূৰত্বৰ কথাটো বহুতৰে বোধগম্য হোৱা নাই। মানুহবোৰ মানুহৰ পৰা আঁতৰি গৈছে। ভাইৰাছে সমাজবোৰ ছিন্ন ভিন্ন কৰি পেলাইছে। গাঁওখনত বহিৰাজ্যৰ পৰা অহা ল'ৰাবোৰক হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছে। গাঁৱৰ হোজা মানুহে এইবোৰৰ অৰ্থ নাজানে, কেৱল জানে বহিৰাজ্যৰ পৰা ডেকাহঁতে ভাইৰাছ আনিছে। দুঘৰক ৰাজহুৱা কুঁৱাৰ পৰা পানী নিয়া নিষিদ্ধ কৰা হৈছে। মানুহবোৰৰ মগজুত ভাইৰাছে ঘৰ বান্ধিছে। হোম কোৱাৰেণ্টাইনত ৰখা ঘৰবোৰৰ মানুহক বজাৰ কৰিবলৈও ওলাবলৈ নিদিয়া হৈছে মানুহে। সঁচা মিছা খবৰ হৈ ভাইৰাছ বতাহত উৰি ফুৰিছে। নলিনীৰ ঘৈণীয়েক ৰমাই আজি ওচৰৰে নগেনৰ ঘৰৰ সৰু ল'ৰাটোক নঙলা মুখৰ পৰাই খেদি পঠিয়ালে। নগেন এমাহমান আগত হেনো কেৰালাৰ পৰা আহিছে। গাঁওখনত নতুনকৈ অস্পৃশ্যতাৰ প্ৰাদুৰ্ভাৱ ঘটিছে। কোনেও নজনাকৈ মানুহৰ মনবোৰ বিষময় হৈ পৰিছে। কেৰালাৰ কোম্পানীত কাম কৰি ঘৰ চলোৱা নগেন অহা এমাহ পাৰ হ'ল যদিও সি ঘৰৰ পৰা ওলোৱাটো গাঁওবুঢ়াই নিষিদ্ধ কৰিছে।
এমহীয়া পানী কেঁচুৱালৈ ঘৈণীয়েক চৰকাৰী অনুদানৰ ধন উলিয়াবলৈ বেংকত শাৰী পাতিছেগৈ। নলিনীয়ে আজি নগেনৰ ঘৈণীয়েকক পদূলিৰ পৰাই অলপ চাউল আৰু আলু দি থৈ আহিছে। নলিনী ৰৈ নাথাকিল, ৰবলৈ সময় নাই, ইতিমধ্যে পলম হৈছিল। ইমান বেগাই খোজকাঢ়িও নলিনীয়ে কাকো লগ ধৰিবগৈ পৰা নাই। গাঁৱৰ LP স্কুলখনৰ ওচৰতে ৰৈ গ'ল সি। গাঁৱৰ মানুহক ৰাখিবলৈ বিদ্যালয়খন কোৱাৰেণ্টাইন চেণ্টাৰ কৰিছে। ল'ৰা ছোৱালীক মধ্যাহ্ন ভোজন ৰান্ধি দিয়া কোঠাটো ব্যৱহাৰ হোৱা নাই। সি সেইফালে চালে, কোনে জানে বিদ্যালয়বোৰ আকৌ খুলিবনে নাই, চৰকাৰী আঁচনিবোৰ থাকিবনে নাই। নলিনীৰ দৰে শিক্ষিত নিবনুৱাবোৰে এইবাৰ কি কৰিব? খেতিৰ কি ভৰসা? যোৱা নিশাৰ ধুমুহাত তছনছ হোৱা মাকৈৰ খেতিডৰালৈ মনত পৰিল তাৰ। এই সংকটত ধুমুহাই উচন কৰা খেতিডৰাৰ বতৰালৈ সিহঁত কাৰ ওচৰলৈ যাব? আহঁতল তিনিআলি পাই বাওঁহাতে ঘূৰিলে নলিনী। সোঁহাতে গ'লে বিমল মাষ্টৰৰ ঘৰ। ঘৰটো বোলে চিল কৰা হৈছে। ভাইৰাছে অকালতে প্ৰাণ লোৱা মাষ্টৰৰ ঘৰৰ মানুহবোৰৰ লগতে গাঁওখনৰ বহুত মানুহক গুৱাহাটীৰ হস্পিটেলত ৰখা হৈছে। আতংকত মানুহবোৰ কঁপিছে। মানুহক মানুহৰ শত্ৰু কৰি তোলা এই ভাইৰাছ নামৰ নীৰৱ অস্ত্ৰৰ আগত সকলো অসহায় হৈ পৰিছে। ৰমাৰ মুখখন মনত পৰিল নলিনীৰ। শাহুৱেকৰ লগত মত নিমিলা ৰমাৰ সৈতে বিয়াৰ পাছৰে পৰা ঘৰখনত এটা সাংঘাতিক অশান্তিত দিন পাৰ হৈছিল। যোৱা বছৰ হাঁপানী ৰোগত নলিনীৰ মাক ঢুকাল। 2টা সন্তানেৰে নলিনীৰ 4জনীয়া সংসাৰখন কোনোমতে গতি লাগিছিলহে, এতিয়া অভাৱে আকৌ জুৰুলা কৰিবলৈ লৈছে। গাঁৱৰ মূৰৰ শ্মশানখনৰ ওচৰত নলিনীৰ অলপ ভয় ভয় লাগিল। কিন্তু এইমাত্ৰ ভয়ক সি জয় কৰি এটা সাংঘাতিক সিদ্ধান্ত লৈ আহিছে। ৰমাই কান্দিছিল। ল'ৰা ছোৱালীকেইটাই একো নুবুজি মাকলৈ চাই ভে ভেকৈ কান্দিছিল। নলিনীয়েও কান্দিছিল। গাঁৱৰ মানুহবোৰে হুৰাওৰাৱে কান্দিছিল। চবৰে দুখবোৰ একে আছিল, কিন্তু কোনেও কাকো কোৱা নাছিল। কোনেও কাৰো কান্দোন শুনা নাছিল। বিমল মাষ্টৰৰ শেষকৃত্য গাঁৱৰ শ্মশানত হোৱা নাছিল, নৈৰ পাৰতো হোৱা নাছিল। কোনোবা হেনো অচিনাকি ঠাইত হৈছিল। টিভিত দেখুৱাইছিল। মানুহবোৰে এই পৰিণতি দেখি সেইদিনাও কান্দিছিল। নলিনীয়ে দেখিলে শ্মশানত মৃতদেহ এটা জ্বলি আছে। ওচৰত 3-4জন মানুহ। তেতিয়াহে মনত পৰিল তাৰ। পুৱাই আহি ৰমণী পুৰোহিতৰ লগোৱাটোৱে খবৰ দিছিল, কৰ্কট ৰোগত ভুগি থকা দেও বোলে ঢুকাল। কেমো লোৱাৰ সময় হৈছিল, কিন্তু কেও কিছু নোহোৱা দেও হস্পিটেললৈ যোৱাৰ ভয়তে বোলে কাকো কথাটো নকলে। এতিয়া হস্পিটেল মানে মানুহে ভাইৰাছৰ ঘৰ বুলি ভাবিবলৈ লৈছে। পুৰোহিতৰ মৃতদেহটো সৎকাৰ কৰিবলৈ লৈ যাবলৈ কোনো নাছিল। ডেকাবোৰ আজি গাঁৱত নাই। নলিনীক ঘৈণীয়েকে শপত দি যাবলৈ নিদিলে। এটা হুমুনিয়া ওলাই আহিল নলিনীৰ। নগৰলৈ যোৱা বাটটোৰ মুখতে পুলিচৰ বেৰিকেড। লাঠিডাল লৈ পুলিচ এটাই একো সোধপোছ নকৰাকৈ নলিনীক কোব লগাই দিলে। পাছত যেনিবা আচল কথাটো বিৱৰি কোৱাত তাক যাবলৈ দিলে। নগৰখন মৰাশ হৈ সাৰ সুৰ নোহোৱাকৈ পৰি আছে। বহুদিনৰ ভাগৰ মাৰিবলৈ গভীৰ টোপনিত মগ্ন হৈছে বাটবোৰ। পথৰ কাষত মৰা কুকুৰ এটাক লৈ কাউৰী এজাকে টনা আজোৰা কৰিছে। আন্তঃসাৰ শূন্য মহানগৰীৰ ভেমবোৰ আজি ভাইৰাছৰ উপস্থিতিয়ে ধৰাশায়ী কৰিছে। মাছ মাংস কিনিবলৈ দীঘলীয়া শাৰী পাতিছে মানুহে। কোনজন কচাই বুজাৰ অৱকাশ নাই। মহানগৰীৰ প্ৰদূষণহীন বাটবোৰ আজি কচাইখানা হ'বলৈ আগবাঢ়িছে। 21 দিন ধৰি বন্ধ হৈ থকা ব্যৱসায় প্ৰতিষ্ঠানবোৰ, ৰিক্সাৱালাবোৰ, ঠেলাৱালাবোৰ, দিন হাজিৰা কৰা মানুহবোৰৰ বুকুৱে বুকুৱে অনিশ্চয়তাৰ তলা। কাৰ্যালয়টো দূৰৰ পৰা ৰিণিকি ৰিণিকি দেখা পালে নলিনীয়ে। কিন্তু ইমান ভিৰ কিয়? নলিনীৰ বুকুখন আকৌ ধান বনা দি বান্ধিবলৈ ধৰিলে। সম্ভাৱনাৰ সকলো দুৱাৰ বন্ধ হৈ যোৱাৰ দৰে লাগিছে তাৰ। প্ৰায় আধা কিলোমিটাৰ দীঘলীয়া এটা শাৰী। হাতে হাতে শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ মেট মৰা বোজালৈ শাৰী পাতিছে 3000ৰো অধিক চাকৰি প্ৰত্যাশীয়ে। ভাইৰাছ আক্ৰান্ত ৰোগীক ৰখা হস্পিটেলৰ ক্লিনাৰৰ 12টা পদৰ বাবে সাক্ষাৎকাৰ দিবলৈ চেনিত পৰুৱা পৰা দি সকলো উবুৰি খাই পৰিছে।
লকডাউনৰ মাজতো বহু মাইল খোজকাঢ়িও প্ৰাৰ্থী আহি শাৰী পাতিছেহি। নলিনীৰ বুকুখন গধুৰ হৈ পৰিছে। শাৰীটোত থকা গাঁৱৰ চিনাকি ডেকাবোৰে প্ৰয়োজনীয় অৰ্হতাৰ ঊৰ্ধত থকা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ নলিনীক দেখি ভাল পোৱা নাই। সামাজিক ব্যৱধান গৌণ ইয়াত, মানসিক দূৰত্বহে মুখ্য। গাঁৱত নলিনীক দদাইদেউ ককাইদেউ সম্বোধন কৰা শাৰীটোৰ মানুহবোৰ ইয়াত কেৱল প্ৰতিদ্বন্দ্বী। নলিনীয়ে চাৰ্টিফিকেটৰ বেগটো বুকুত হেঁচি ধৰিলে। বহুদূৰ খোজকাঢ়ি অহাৰ বাবে চাগৈ তাৰ বৰ ভাগৰ লাগিছিল। উশাহৰ ছন্দত এটা ফোপনি তাৰ কাণত এনেকৈ সোমাইছিল যেন এইমাত্ৰ বতাহৰ অন্তিম অক্সিজেনকণো কোনোবাই কাঢ়ি লৈ গৈছে। নাতিদূৰৈত ভাইৰাছ আক্ৰান্ত মানুহৰ এখন চিকিৎসালয়। সেইখন হস্পিটেলতে বিমল মাষ্টৰ মৰিছিল আৰু দুজনৰ অৱস্থা বোলে সংকটজনক। আজি পুৱা ৰেডিঅ'ত শুনিছে নলিনীয়ে। চিকিৎসা কৰি থকা ডাক্তৰ, নাৰ্ছ, চাফাই কৰ্মীৰ দেহতো প্ৰৱেশ কৰিছে ভাইৰাছে। বুকুখন কঁপি উঠিল নলিনীৰ। সাঁতুৰিবলৈ শিকা ল'ৰা এটাৰ প্ৰথম বুৰ মৰাৰ অভিজ্ঞতা সদৃশ এই কঁপনি। তেনেহ'লে মানুহবোৰ আসন্ন মৃত্যুৰ বাবে শাৰী পাতিছেহি নেকি? মৃত্যুৰ দুৱাৰদলিত ৰৈও মানুহ খোৱা কামোৰাত লাগি গৈছে। তাক জানি শুনিও গাঁৱৰ এজনো মানুহে খবৰটো দিয়া নাছিল। ভাগ্যে যেনিবা শেষ মুহূৰ্তত সি খবৰটো পালে। হস্পিটেলবোৰ স্থায়ী নহয় যদিও 16,000 টকাৰ দৰমহাই এদল মানুহক জুইৰ বুকুলৈ চগাক টনা দি টানি আনিছে। হাজিৰা কৰি খোৱাৰ ৰমেন দাইটিও আহিছে। কিছুদিন আগতে নলিনীক বাটতে পাই ৰমেনে কৈছিল, এই বৰ আহুকাল হ'ল নলিনী। ধনী মানুহৰ বেমাৰ এটা লাগিল, সেই ডায়েবেটিছ নে কি সেয়া। ছোৱালীটিক বিয়া দিবলৈও থাকিল। নলিনীৰ বুকুখন মোচৰ খাই যোৱা যেন লাগিছে। ৰমেন দাইটিক অলপ দুৰ্বল দেখা গৈছে। ভালকৈ খোৱা বোৱা কৰিবলৈ পোৱা নাই চাগৈ। বিবাহযোগ্য জীয়েকৰ মুখখনে চাগৈ তেওঁক হালি পৰিবলৈ দিয়া নাই। শাৰীটোৰ মানুহবোৰৰ মুখবোৰ গোমা। ইজনে সিজনৰ লগত কথা পাতিবলৈও পাহৰি গৈছে। শব্দটো যেন বিয়পি পৰিব ভাইৰাছ। নাই, এইদল মানুহৰ ভাইৰাছলৈ ভয় নাই। নলিনীৰ মানুহবোৰক শ্মশানলৈ নি থকা মৃতদেহ যেন লাগিছে। মানুহবোৰৰ ঘন উশাহবোৰ যেন ক্ৰমাৎ হৰিবোল ধ্বনিত পৰিণত হৈছে। চাৰ্টিফিকেটৰ ওজনত বেছিভাগ মানুহে হালি পৰিছে। মাকৰ কঠোৰ নিৰ্দেশত নিজতকৈ মাত্ৰ এবছৰ সৰু ভায়েকক কোচত লৈ এক প্ৰকাৰ হাউলি পৰা গাঁৱৰ 4 বছৰীয়া ছোৱালী এজনীৰ দৰে। অভাৱনীয় প্ৰাৰ্থী দেখি কৰ্তৃপক্ষই একো সিদ্ধান্ত ল'ব পৰা নাই। 10 বজাৰ পৰা মানুহবোৰে শাৰীয়ে পাতি আছে। নলিনীৰ পাছফালে আৰু 100জনমান মানুহ লগ লাগিছেহি। নলিনীৰ এনে লাগিছে যেন ভাইৰাছৰ পৃথিৱীলৈ সদল বলে যাত্ৰা এয়া মানুহবোৰৰ। অৰ্হতাৰ মালাবোৰ ইয়াত ধূলিকণা। কৰ্তৃপক্ষই তবধ মানিছে। 8ম শ্ৰেণী উত্তীৰ্ণ বিচৰা ক্লিনাৰৰ চাকৰিৰ বাবে অধিক সংখ্যক স্নাতক আৰু স্নাতকোত্তৰ নিবনুৱা আহিছে। সকলোকে চাকৰি লাগে, এটা জীয়াই থকাৰ নিশ্চয়তা লাগে। ভাইৰাছক পৰাভূত কৰিবলৈ চাৰ্টিফিকেটবোৰ কঢ়িয়াই আনিছে সকলোৱে। মানুহবোৰ পাগল হৈছে নেকি? নলিনীৰ মূৰটো ঘূৰোৱা যেন লাগিল। শাৰীটোৰ আগৰ পৰা এটা খবৰ আহিছে। প্ৰতিদ্বন্দ্বীবোৰে শাব্দিক দূৰত্ব ভংগ কৰি ইজনৰ পৰা সিজনলৈ খবৰটো বিয়পাই দিছে। কৰ্তৃপক্ষৰ সিদ্ধান্ত, ৱাক ইন ইণ্টাৰভিউ বাতিল কৰা হৈছে। মানুহবোৰক সামাজিক দূৰত্ব বজাই ৰাখি ঘৰলৈ যাবলৈ মাইক যোগে আহ্বান জনোৱা হৈছে। মানসিক দূৰত্ব নামৰ ৰোগত ভোগা ডেকাবোৰে কোনেও কাৰো মুখলৈ চাব পৰা নাই। শেষ মুহূৰ্তত ফাঁচীৰ নিৰ্দেশ বাতিল কৰা এটা অপৰাধীৰ দৰে লাগিল নলিনীৰ। ডিঙিত ফাঁচীৰ ৰছীডাল, সন্মুখত জল্লাদ। সকলো চিনেমাৰ কাহিনী যেন লাগিছে। মানুহবোৰ ঘৰমুৱা হৈছে। ৰমেন দাইটি নলিনীৰ ফালে আগবাঢ়ি আহি ক'লে, তই হ'বলা দেৰিকৈ গম পালি। ৰৈ ৰৈ ভাগৰে লাগিল বুজিছ। নলিনীয়ে ক'লে, দাইটি আপোনাৰ গাটো বেয়া লাগিছে নেকি? এৰাও ৰেচনৰ চাউল শেষ হ'ল নহয়। আজি সেই চাহ এটোপা খাইহে ওলাই আহিলোঁ। দাইটি কাৰ্যালয়টোৰ গেটখনৰ ওচৰতে বহি দিলে। দাইটি বেছিকৈ বেয়া লাগিছে নেকি? লওক পানী অকণমান খাওক। নলিনীয়ে ততাতৈয়াকৈ পানী বটলটো আগবঢ়াই দিলে।
ডাইটিক বৰকৈ ভাগৰুৱা যেন লাগিল। ছুগাৰ কমি যাবও পাৰে। ডাইটি উঠকচোন, চালৈ বোলক। নলিনীয়ে মানুহজনক ডঙাৰ চেষ্টা কৰিও বিফল হ'ল। গাঁৱৰ চিনাকি ডেকা কেইজনমান নিৰ্দিষ্ট ব্যৱধানত ৰৈ থাকিল। ডাইটিয়ে গেটখনত আউজি দিলে। এজনী নাৰ্ছ আগবাঢ়ি আহিল। ডাইটিয়ে নলিনীৰ কাণে কাণে ক'লে, এই ভাইৰাছত মৰিলে চৰকাৰে পৰিয়ালক ক্ষতিপূৰণ দিব নেকি? তই জাননে? আৰু কিবা কিবি কৈছিল, কিন্তু মাতটো অস্ফুট আছিল। পিছৰ ফালে মাতটো এটা কেকনি যেন শুনা গৈছিল। নলিনীৰ উত্তৰ দিয়া নহ'ল, কেৱল প্ৰস্তৰ মূৰ্তি হৈ ৰৈ থাকিল। নিৰ্দিষ্ট ব্যৱধানত ৰৈ থাকিল চিনাকি অচিনাকি মানুহবোৰ। এই ধৰক মানুহটো মাটিত পৰিব এতিয়া। কোনোবাই মূৰত পানী অকণমান দিয়কচোন। মূৰত পানী অলপ দি দিয়কচোন। নলিনীৰ কাণত শিল দিয়া ৰাস্তা এটাত ষ্ট্ৰেচাৰ এখন চলাৰ শব্দ বৰ শুৱলাকৈ সোমাইছিল। শব্দটো ইমান ধুনীয়া আছিল যে বিয়াৰ উৰুলীয়া জাউৰীৰ নিচিনা লাগিছিল।